নমস্কাৰ, মই আব্দুল। একেএছ এডুকেট চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি এই ভিডিঅ'টিৰ যোগেদি ক্লাছ 6ৰ মেথছৰ চেপ্টাৰ 13ৰ ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন অনুপাত আৰু সমানুপাত নামৰ এই অধ্যায়টিৰ অনুশীলনীৰ প্ৰশ্ন দুটা আমি সমাধান কৰিম, 1 আৰু 2। আমি ইয়াৰ আগৰ ভিডিঅ'টোত এই ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন অধ্যায়টিৰ ইন্ট্ৰডাকশ্যন ক্লাছ কৰিছোঁ। যদি তোমালোকে চোৱা নাই তেনেহ'লে চাই ল'ব পাৰা, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব। আহা বন্ধুসকল, আজি আমি এই প্ৰশ্নৰ সমাধান কৰোঁ। 1 নম্বৰ প্ৰশ্নত কি দিয়া আছে? অনুপাত উলিওৱা, য'ত পাৰি নোৱাৰি কাৰণ দৰ্শোৱা। অনুপাত উলিয়াবলৈ কৈছে, যদি পাৰি উলিয়াম আৰু যদি নোৱাৰোঁ কি কাৰণটো দৰ্শাই দিবলৈ কৈছে। 1 নম্বৰ প্ৰশ্নত কি দিয়া আছে? 55 মিটাৰ আৰু 11 মিটাৰ। 55 মিটাৰ অনুপাত 11 মিটাৰ লিখিম, তাৰপিছত আমি হৰণ হিচাপে লিখিম 55/11। এতিয়া আমি কটাকটি কৰিব পাৰোঁ। 11 যদি কটাকটি কৰোঁ, 11ক একবাৰ যাব আৰু 55ক কিমানবাৰ যাব? 5 বাৰ যাব। তেনেহ'লে আমাৰ ভগ্নাংশটো কি হ'ল? 5/1। এতিয়া 5:1, 5 অনুপাত 1, এইটোৱে আমাৰ উত্তৰ হ'ল। 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? 55 চেণ্টিমিটাৰ আৰু 11 মিটাৰ। চোৱা, ইয়াত দিয়া আছে চেণ্টিমিটাৰত, ইয়াত দিয়া আছে মিটাৰ। তেনেহ'লে আমাক কি কৰিব লাগিব? এই মিটাৰ যে আছে, মিটাৰক আমাৰ চেণ্টিমিটাৰ বনাব লাগিব। চোৱা, আমি জানো 1 মিটাৰ ইকুৱেল টু 100 চেণ্টিমিটাৰ। 1 মিটাৰত 100 চেণ্টিমিটাৰ হয়। তেনেহ'লে 11 মিটাৰত কিমান চেণ্টিমিটাৰ হ'ব? 11 ইনটু 100 চেণ্টিমিটাৰ। চ' এইটো ইনটু কৰি দিলে কিমান হ'ব? 1100 চেণ্টিমিটাৰ। চ' এতিয়া 55 চেণ্টিমিটাৰ, 1100 চেণ্টিমিটাৰ। এনেকৈ লিখিম আমি 55 চেণ্টিমিটাৰ অনুপাত 1100 চেণ্টিমিটাৰ। চ' হৰণ হিচাপে লিখিম। চোৱা, 55 চেণ্টিমিটাৰ ওপৰত লিখিম আৰু 1100 চেণ্টিমিটাৰ তলত লিখিম। চোৱা, কটাকটি যায় নেকি? ওপৰতো 55ক আমি 5ৰে হৰণ দিম। 5ৰে হৰণ দিলে কিমান বাৰ যাব? 11 বাৰ যাব। আৰু 1100ক 5ৰে হৰণ দিলে কিমান বাৰ যাব? 220 বাৰ যাব। এতিয়া আমি 11ক 11ৰে হৰণ কৰিম, কিমান বাৰ যাব? 1 বাৰ যাব। আৰু 220ক 11ৰে হৰণ কৰিলে কিমান বাৰ যাব? 20 বাৰ যাব। ফাইনেলি আমাৰ ভগ্নাংশটো কি আহিল? 1/20। চ' 1 অনুপাত 20, এইটোৱে আমাৰ উত্তৰ হ'ব। এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা, কি দিয়া আছে যে 750 গ্ৰাম আৰু 35 গ্ৰাম। এইটোৰ এককটো দুটা একেই আছে, চ' আমি কৰি যাম। 750 গ্ৰাম অনুপাত 35 গ্ৰাম। চ' আমি হৰণ হিচাপে লিখিম 750 ডিভাইড 35 গ্ৰাম। চ' আমি ইয়াক কটাকটি কৰিব পাৰোঁ। তলৰটোক আমি 5ৰে হৰণ কৰিম, কিমান বাৰ যাব? 7 বাৰ যাব। ওপৰটোক হৰণ কৰিলে 5ৰে হৰণ কৰিলে কিমান বাৰ যাব? 150 বাৰ যাব। ইয়াক আমি আৰু কটাকটি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে তেনেকৈ থাকি যাব 150 ডিভাইড 7। চ' 150 অনুপাত 7, এইটোৱে আমাৰ উত্তৰ হ'ল। চ' এতিয়া 4 নম্বৰটো চাওক। 4 নম্বৰত কি দিয়া আছে যে 750 গ্ৰাম আৰু 1.5 কিলোগ্ৰাম। চোৱা, এইটোত দিয়া আছে গ্ৰাম, এইটোত দিয়া আছে কিলোগ্ৰাম। তেনেহ'লে আমাক কি কৰিব লাগিব? এই কিলোগ্ৰামক আমি গ্ৰামলৈ লৈ যাম। তেনেহ'লে আমি জানো কি 1 কিলোগ্ৰাম ইকুৱেল টু 1000 গ্ৰাম। 1 কিলোগ্ৰামত 1000 গ্ৰাম হয়। চ' 1.5 কিলোগ্ৰামত কিমান হ'ব? 1000 ইনটু 1.5 গ্ৰাম। তেনেহ'লে ইনটু কৰিলে কি হ'ব? 1500 গ্ৰাম। চ' এতিয়া লিখিম যে 750 গ্ৰাম অনুপাত 1.5 কিলোগ্ৰাম। 750 গ্ৰাম 1.5 মানেতো আমি পালোঁ যে 1500 গ্ৰাম। চ' লিখি দিম ইয়াত। চ' ফাইনেলি আমি হৰণ কৰিম। হৰণ কৰোঁতে আমি ওপৰত 750 লিখিম, তলত 1500 গ্ৰাম লিখিম। চ' 0 0 কটা যাব। এতিয়া ওপৰত থাকিব 75। 75ক আমি কিহেৰে দিম? 5ৰে দিম। 5ৰে দিলে কিমান বাৰ যাব? 15 বাৰ যাব। আৰু 150ক যদি আমি 5ৰে দিওঁ,
কিমানবাৰ যাব 30 বাৰ যাব এতিয়া আমি 15ক আকৌ 5ৰে ডিভাইড দিম 3 বাৰ যাব 30ক 5ৰে ডিভাইড দিলে 6 বাৰ যাব এতিয়া 3ক আমি 3ৰে হৰণ কৰিলে 1 বাৰ যাব 3ক 3ৰে 6ক 3ৰে হৰণ কৰিলে কিমানবাৰ যাব 2 বাৰ যাব তেতিয়াহলে আমি ভগ্নাংশটো কি পালো 1/2 this equal to 1 অনুপাত 2 এটি আমার आंसर হল এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা 5 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 2 টকা 1 টকা দুটা একক একই আছে এর এত টাকা আছে তাহলে 2:1 2/1 এটি আমার आंसर হবে 6 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে 2 টাকা আৰু 10 পয়সা ইয়াত দিয়া আছে টাকা ইয়াত দিয়া আছে পয়সা এতিয়া তেতিয়াহলে আমি কি কৰিব লাগিব এই টাকাক আমি পয়সা কৰিব লাগিব আমি জানো 1 টাকাত 100 পয়সা তেতিয়াহলে 2 টাকাত কিমান পয়সা হ'ব 100 * 2 পয়সা এটো ইনটু কৰিলে কিমান হ'ব 200 পয়সা সো এতিয়া 2 টাকা অনুপাত 10 পয়সা 2 টাকাক আমি পয়সাত পালো কিমান পালো 200 পয়সা অনুপাত 10 পয়সা এতিয়া আমি হৰণ হিচাপে লিখিম 200 টো ওপৰত লিখিম আৰু 10 টো তলত লিখিম সো 0 আৰু 0 কটাকটি যায় ওপৰত থাকিল 20 তলত থাকিল 1 ভগ্নাংশটো কি আহিল 20/1 সো आंसर হ'ব 20 অনুপাত 1 এটি আমাৰ आंसर হ'ব সোয়া এতিয়া 7 নম্বৰ প্ৰশ্নটো সোয়া 5 কিলোগ্ৰাম আৰু 50 গ্ৰাম এটো আমাৰ কোশ্চেন দিয়া আছে সোয়া 5 কিলোগ্ৰাম এটোত আছে কিলোগ্ৰামত এটোত আছে গ্ৰামত তেনেহলে আমাক কি কৰিব লাগিব এই কিলোগ্ৰামক আমি গ্ৰামলৈ লৈ যাম আমি জানো 1 কিলোগ্ৰাম = 1000 গ্ৰাম 5 কিলোগ্ৰাম = কিমান হ'ব 5000 গ্ৰাম হ'ব 5 ৰে 1000 পূৰণ হ'ব সো এতিয়া 5 কিলোগ্রাম 50 গ্রাম 50 গ্রাম আমি 5 কিলোগ্রামক কিমান পালো 5000 গ্রাম পালো অনুপাত 50 গ্রাম সো আমি হরণ হিসাবে লিখিম 5000/50 সো 0 আর 0 কটাকটি যায় 5 রে 5ক একবার যাব আর 5ক 5 রে কিমান বার যাব 100 বার যাব সো ভগ্নাংশটো পালো আমি 100/1 100 অনুপাত 1 এটি আমার आंसर হল এতিয়া আমি 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো সো 8 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 5 কিলোগ্ৰাম আৰু 5 মিটাৰ এটো সোয়া এটো আছে কিলোগ্ৰাম এটো আছে মিটাৰ এই দুটাটো একক সেম নহয় ইয়াত আছে কিলোগ্ৰাম ইয়াত আছে মিটাৰ তেনেহলে এটো আমি অনুপাত উলিয়াব নোৱাৰো কাৰণটো কি যে কাৰণ ৰাশি দুটা একে এককত পাব নোৱাৰি এই ৰাশি দুটা একে এককত পাব নোৱাৰি 9 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 200 টাকা আৰু 200 জন ইয়াত আছে টাকা ইয়াত আছে জন হিচাপে এটো একে এককত নাই নহলে आंसर কি হ'ব যে নোৱাৰি কাৰণ ৰাশি দুটা একে এককত পাব নোৱাৰি 10 নম্বৰটো কি দিয়া আছে যে 10টা হাতী আৰু 5টা ঘোঁৰা ইয়াত আছে হাতী ইয়াত আছে ঘোঁৰা একক তো সেম নহয় এই কারণে এটু আমি অনুপাত উলিয়াব নোৱাৰি কাৰণ ৰাশি দুটা একে এককত পাব নোৱাৰি এতিয়া 11 নম্বৰটো চোৱা 100 এম্পিয়াৰ আৰু 10 এম্পিয়াৰ এটা আমি পাব পাৰি কাৰণ ইয়াতে এম্পিয়াৰ আছে ইয়াতো এম্পিয়াৰ আছে একক দুটা সেম আছে গম পালা এতিয়া আমি লিখি যাম 100 এম্পিয়াৰ অনুপাত 10 এম্পিয়াৰ সো 100 টো ওপৰত লিখিম 10 টো তলত মানে 0 0 ক্যান্সেল গল ওপৰত থাকিল 10 আৰু তলত থাকিল 1 10/1 সো 10:1 এটি আমাৰ आंसर 12 নম্বৰটো চোৱা 10 কিলোগ্ৰাম আৰু 10 কিলোমিটাৰ সো ইয়াত আছে কিলোগ্ৰাম ইয়াত আছে কি কিলোমিটাৰ এই কাৰণে ইয়াক আমি অনুপাত উলিয়াব নোৱাৰি কাৰণ কি যে ইয়াত দুটা একক সেম নহয় ইয়াত আছে গ্রাম ইয়াত আছে মিটাৰ সো এটুক আমি অনুপাত উলিয়াব নোৱাৰি লিখিম কেনেকৈ যে নোৱাৰি কাৰণ ৰাশি দুটা একে এককত পাব নোৱাৰি এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো
2 নম্বৰ প্ৰশ্নত কি দিয়া আছে যে তলৰ ৰাশিবোৰ সমানুপাতত আছেনে এটো বাহিৰ কৰিবলৈ গৈছে এ নম্বৰ কোৱেশ্চন দিয়া আছে কি 1 3 5 7 আমি সমানুপাতৰ শর্ত কি পাইছিলো যে a:b a অনুপাত b c:d c অনুপাত d হলে যদি হয় যে a অনুপাত b c অনুপাত d যদি হয় ইকুয়াল হয় তাহলে এটু আমি গম পাম যে এটু কি আছে সমানুপাতত আছে সো আমি প্ৰথমতে a:3 উলিয়াম কি সরি 1:3 উলিয়াম 1:3 উলালে কি হ'ব 1/3 ইয়াক আমি আৰু কটাকটি কৰিব নোৱাৰো এটি থাকি যাব 5:7 5/7 ইয়াক আৰু কটাকটি কৰিব নোৱাৰো তেনেহলে এনেকৈ থাকি যাব সো 1/3 ইয়াত হল 5/7 দুটা তো একই নহয় সেম নহয় therefore 1 অনুপাত 3 not equal to 5 অনুপাত 7 সো দুটা সেম হোৱা নাই গতিকে 1 3 5 7 সমানুপাতত নাই সো বি নম্বৰ প্ৰশ্নটো কি দিয়া আছে 2 6 9 27 সো আমি অনুপাত কৰি চাম 2 আৰু 6 অনুপাত কৰিলে 2/6 হ'ব ইয়াক আমি 2 ৰে কটাকটি কৰিব পাৰো একবাৰ যাব আৰু 6 ক 2 ৰে কটাকটি কৰিলে তিনিবাৰ যাব সো 1/3 বাহিৰ হল এটো এতিয়া আমি 9 আৰু 27 ৰ অনুপাত উলিয়াম 9 * 27 ৰ অনুপাত উলিয়ালে 9/27 9 ক 3 ৰে কটাকটি কৰিব পাৰিম 3 হ'ব আৰু 27 ক 9 ৰে 3 ৰে কটাকটি কৰিলে 9 বাৰ যাব এতিয়া আকৌ আমি 3 ৰে 3 ক কটাকটি কৰিম একবাৰ যাব 9 ক 3 ৰে কটাকটি কৰিলে কিমান বাৰ যাব 3 বাৰ যাব সো ইকুয়াল টু 1/3 হল 2 অনুপাত 6 ইকুয়াল টু 9 অনুপাত 27 হল কাৰণ 1/3 হল ইয়াতো 1/3 হল দুটা ইকুয়াল হল এই কারণে ক'ব পাৰিম যে সমানুপাতত আছে এতিয়া আমি সি নম্বৰ প্ৰশ্নটো সমাধান কৰিম সি নম্বৰ দিয়া আছে 8 6 18 16 সো প্ৰথমতে 8 অনুপাত 6 উলিয়াম সো হৰণ হিচাপে লিখিম 8/6 2 ৰে 8 হৰণ কৰিলে 4 বাৰ যাব আৰু 2 ৰে 6 হৰণ কৰিলে 3 বাৰ যাব সো ভগ্নাংশটো আহিল 4/3 এতিয়া উলিয়াম 18 অনুপাত 16 সো 18/16 কটাকটি কৰিলে 9 আৰু 8 আহে সো ভগ্নাংশটো 9 8 এটো দুটাতো সেম নহয় ইয়াত আছে 4/3 ইয়াত আছে 9/8 সো 8 অনুপাত 6 not equal to 18 অনুপাত 16 অনুপাতত নাই আজি হেকৰটো প্ৰশ্ন ডি নম্বৰ প্ৰশ্ন 3 8 15 40 প্ৰথমতে আমি 3 অনুপাত 8 উলিয়াম সো ইকুয়াল টু 3/8 ইয়াক আমি কটাকটি কৰিব নোৱাৰো এভাবে তেনেকৈ থাকি যাব এতিয়া 15 অনুপাত 40 উলিয়াম ইয়াক আমি হৰণ হিচাপে লিখিম 15/40 15 ক আমি 5 ৰে হৰণ কৰিম কিমান বাৰ যাব 3 বাৰ যাব আৰু 40 ক যদি 5 ৰে হৰণ কৰো কিমান বাৰ যাব 8 বাৰ যাব সো 3/8 হল ভগ্নাংশটো এতিয়া চোৱা ইয়াত 3/8 হল ইয়াতো 3/8 হল দুটা সেম হৈছে সো আমি তো জানো যে দুটাৰ অনুপাত যদি সেম হয় তেনেহলে হেতু সমানুপাতত থাকে সো therefore আমি কি লিখিম 3 অনুপাত 8 equal to 15 অনুপাত 40 therefore সমানুপাতত আছে এটি আমাৰ উত্তৰ হ'ব সো বন্ধুসকল আজি ভিডিও ইমানতে শেষ কৰিলো সো ভিডিওটো যদি ভাল লাগে অবশ্যই এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিওটো তোমাৰ বন্ধু বান্ধৱৰ সকলৰ মাজত শেয়াৰ কৰিবা ইয়াৰ পৰৱৰ্তী ভিডিওত আমি আন প্ৰশ্নবোৰৰ উত্তৰ আমি সমাধান কৰিম সো আজি ইমানতে সামৰণি মাৰিলো ধন্যবাদ